নমস্কাৰ অইলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল আপোনালোক সকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট ইনফৰমেশ্যন লৈ আহিছোঁ যোৱা কেইদিনৰ পৰা মই কেইটামান ভিডিঅ' পাই আছোঁ বা সামাজিক মাধ্যমত প্ৰত্যক্ষ কৰিব পাৰিছোঁ যে চৰকাৰী যেটো ঘৰ আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা হেতুৰ এপ্লাই আৰম্ভ হৈছে বুলি কিছুমানে ভিডিঅ' বনাই আছে আৰু কিছুমান মানুহে মোলৈ মেছেজো কৰিছিল বা কমেণ্টও কৰিছিল এই বিষয় লৈ পেলাই যে এপ্লাই আৰম্ভ হৈছে গতিকে কেনেকৈ এপ্লাই কৰিম আপুনি অলপ কওক কাৰণ মই এই বিষয়ে কিছুমান মানুহক পূৰ্বতে এপ্লাই কৰি দিছিলোঁ সেই কাৰণে তেওঁলোকে যোগাযোগ কৰিছিলে সেই বিষয় লৈ পেলাই মই কিছুমান সাৰ্চ কৰিলোঁ ইউটিউবত চালোঁ যে এই বিষয় লৈ পেলাই সঁচাকৈ কিবা নিউজ আহিছে নেকি বা সঁচাকৈ ডেট আহিছে নেকি এইটো বিষয় লৈ পেলাই মই অলপ চালোঁ চাৰিওফালে কিন্তু এটা বস্তু গম পালোঁ যে কিছুমান মানুহক এই বিষয় লৈ পেলাই কিছুমান মানুহে মিছা প্ৰচাৰ চলাই আছে কিমান দূৰ সত্য মই গম নাপাওঁ তথাপি মই এটা বস্তু দেখুৱাই আছোঁ PMJY হাউচ এপ্লাই মই সাৰ্চ কৰিলোঁ 4 মাহ আগত এটা চেনেলে এইটো চাওক এটা দিলে আৰু এজনে দিলে আপোনাৰ 1 মাহ আগত আৰু সেম একেটা চেনেলতে আৰু এজনে দিলে 1 মাহ আগত আৰু এজনে দিলে 5 মাহ আগত আৰু এজনে দিলে 10 দিন আগত সম্পূৰ্ণ ষ্টেপ 2024 মোবাইল দিয়ে আপোনালোকে এপ্লাই কৰিব পাৰিব ফাইনালি চৰকাৰী ঘৰ আহিল বুলি এনেকৈ দিলে এজনে বিভিন্ন জনে তেওঁলোকৰ এপ্লাইৰ প্ৰসেছখিনি জনালে এতিয়া মই এই বিষয় লৈ পেলাই চাই পেলাই দেখিলোঁ যে সঁচাকৈ এইটো এপ্লাই আহিছে নে আহা নাই এই বিষয়ে সম্পূৰ্ণ তথ্য দিবৰ কাৰণে আপোনালোকক এই ভিডিঅ'টো বনাইছোঁ আৰু যদি এই ৱেবসাইট কেইটাৰ বাহিৰে আপোনালোকে যদি নিশ্চয় পাইছে তেতিয়াহ'লে আমাক কমেণ্ট কৰি সেই ৱেবসাইটৰ লিংকটো দি দিব তেতিয়াহ'লে বেলেগ আন মানুহকো মই এই বিষয় লৈ পেলাই এপ্লাই কৰি দিব পাৰিম বা জনাব পাৰিম নহ'লে মিছা প্ৰচাৰ নকৰিব কৰিলে মানুহক বিভ্ৰান্তিৰ সৃষ্টি হয় এতিয়া কথা হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কাৰণে দুইটা পৰ্টেল আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ যিবিলাক মানুহ গাঁৱত বাস কৰে তেওঁলোকৰ কাৰণে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ বুলি যেটো পৰ্টেল আছে গ্ৰামীণৰ কাৰণে এই সিস্টেমটো আছে আৰু 2 নম্বৰ হ'ল আপোনাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা চহৰী নগৰ যেটো আৰবান বুলি কোৱা হয় এতিয়া সামাজিক মাধ্যমত মই দেখিছোঁ প্ৰায় সংখ্যক মানুহে এই যেটো পৰ্টেল আছে আপোনালোকক স্ক্ৰিনত দেখুৱাই আছোঁ এই পৰ্টেলটোতে এপ্লাই চলি আছে বৰ্তমান চৰকাৰী যিবিলাক চহৰী নগৰ অঞ্চলৰ যিবিলাক মানুহ আছে টাউন এৰিয়াৰ আৰবান এৰিয়াৰ মই আপোনালোকক হাইলাইট কৰি দেখুৱাইছোঁ এইটো চাওক প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান মানে চহৰী গতিকে নগৰ অঞ্চলৰ কাৰণে এই এপ্লাইটো এই বছৰতে চলি আছিল আৰু বৰ্তমানো আছে গতিকে আপোনালোকে যিবিলাক মানুহ নগৰ অঞ্চলৰ আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব কিন্তু প্ৰধানমন্ত্ৰী আৱাস যোজনা যেটো গ্ৰামীণ এৰিয়া আছে গ্ৰামীণ এৰিয়াৰ কাৰণে ৰেজিষ্ট্ৰেচন মই চালোঁ ৱেবসাইটত তেনেধৰণৰ একো গম পোৱা নাই তাত ৰেজিষ্টাৰ্ড কিমান মানুহে কৰিছে বা এই ডাটাখিনি আপোনালোকে জানিব পাৰিব চাব পাৰিব কিন্তু এইটো এপ্লাইৰ কাৰণে প্ৰসেছখিনি দিয়া নাই এনেকা বিভিন্ন ষ্টেটৰ কিমানজন মানুহে ৰেজিষ্টাৰ্ড কৰিছে এই ডাটাটো ইয়াতে আছে আৰু ইয়াতে মই ইউজাৰ মেনুৱেলটো আপোনালোকক দেখুৱাই দিছোঁ যে গ্ৰামীণটোৰ ৰেজিষ্ট্ৰেচনটো কেনেকৈ হ'ব গাঁও এৰিয়াৰ মানুহে ৰেজিষ্ট্ৰেচনটো কেনেকৈ কৰিব যদিও আপোনালোকে ৰেজিষ্টাৰ নকৰে হ'লেও বস্তুখিনি জানিব পাৰিব চৰকাৰী হিচাপে যিখিনি নিয়ম দিয়া আছে সেই হিচাপে আপোনালোকৰ এই কামখিনি হ'ব দুনিয়াকে আপোনালোকক এই বিষয়ে মেনুৱেলটো আছে আপোনালোকে ৱেবসাইটত ভিজিট কৰি চাব পাৰিব প্ৰধানমন্ত্ৰী বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেচন মেনুৱেল PMJY গ্ৰামীণ গাঁও এৰিয়াৰ কাৰণে ৰেজিষ্ট্ৰেচন তাৰ কাৰণে আপোনালোকক এই পৰ্টেলটোৰ অপশ্যনটো দি দিছে কেনেকৈ কি সিলেক্ট কৰিব লাগিব গোটেইখিনি বস্তু ইয়াতে দি দিছে বেংক একাউণ্ট নম্বৰ আপোনাৰ পাৰ্সোনেল ডিটেইলছ ষ্টেটৰ নাম এনেকৈ আপোনালোকে গোটেইখিনি ডিটেইলছ তাতে ফিল আপ কৰি মেল ফিমেল যি আছে গোটেইখিনি ফিল আপ কৰি এই পৰ্টেলটোতে ইউজাৰ মেনুৱেলৰ জৰিয়তে আপোনালোকে জানিব পাৰিব বেংক একাউণ্টৰ ডিটেইলছ এইখিনি আপডেট কৰি তাৰপিছত আপোনালোকে এপ্লাই কৰিব পাৰিব এই ৱেবসাইটটোতে আৰু সেইটোৰ কাৰণে
আপোনালোকে এইটো এডিট কৰিব পাৰিব এডিটৰ অপশ্যনো দিয়া আছে আপোনালোকৰ এইটো জব কাৰ্ডৰ লগত লিংক থাকে জব কাৰ্ড সিস্টেম দি পেলাই এইখিনি কাম হয় গতিকে বৰ্তমান সমাগত পঞ্চায়ত ইলেকশ্যনৰ কাৰণে প্ৰস্তুতি চলাই আছে বুলি আমি সামাজিক মাধ্যমত প্ৰত্যক্ষ কৰিব পাৰিছোঁ চৰকাৰী যিবিলাক মন্ত্ৰী আছে পঞ্চায়ত গ্ৰাম উন্নয়ন বিভাগৰ তেনেধৰণৰ আমি অফিচিয়েলি কোনো ধৰণৰ এতিয়ালৈকে কোনো নটিফিকেশ্যন পোৱা নাই বা কোনো ধৰণৰ এনে ইনফৰমেশ্যন পোৱা নাই এই এপ্লাইৰ কাৰণে তো কিছুমানে এনেধৰণৰ সামাজিক মাধ্যমত আপোনালোক সকলোকে গ্ৰামীণ এৰিয়াৰ মানুহবিলাকে বেছি সংখ্যক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গ্ৰামীণটোৰ প্ৰচেছখিনি কৰে গতিকে কিছুমানে নিজৰ ভিডিঅ'ৰ ভিউজ পাবৰ কাৰণে আপোনালোকক এনেধৰণৰ মেছেজ দি পেলাই বিভ্ৰান্তিৰ সৃষ্টি কৰি আছে মই আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি এই বস্তুখিনি জাষ্ট দেখুৱাবৰ কাৰণে ক্লিয়াৰিফিকেশ্যন কৰিবৰ কাৰণে কি সিস্টেমত এপ্লাই হয় এই ভিডিঅ'টো বনাইছোঁ আৰু ইয়াতে মই সম্পূৰ্ণ আপোনালোকক কেনেকৈ এপ্লাই হয় এই এপ্লাইৰ প্ৰচেছখিনিও দেখুৱাই দিছোঁ আৰু ক'ত আপোনালোকে এইখিনি জানিব পাৰিব এইখিনিও দেখুৱাই দিছোঁ গতিকে মিছা প্ৰচাৰৰ যিখিনি চেষ্টা চলাই কোনোবাই এইখিনিৰ প্ৰতি অলপ লক্ষ্য কৰি আপোনালোকে এই কামখিনি যাতে কৰে সেইটোৱে মই আপোনালোক সকলোকে ৰিকুৱেষ্ট জনালোঁ এতিয়া কথা হ'ল যদি এই পৰ্টেলটোতে এপ্লাইৰ সিস্টেমটো দিয়া আছে তেতিয়াহ'লে আপোনালোকে কোনোবাই আমাক কমেণ্ট কৰি জনাব মই এই পৰ্টেলটোত তেনেধৰণৰ কোনো ইনফৰমেশ্যন এতিয়ালৈকে পোৱা নাই এই পৰ্টেলটোত এপ্লাই কেনেকৈ কৰিব বুলি বা তেনেধৰণৰ ইউজাৰ ডেছবৰ্ডটো আমি পোৱা নাই সেইকাৰণে আপোনালোক সকলোকে ৰিকুৱেষ্ট জনাইছোঁ আপোনালোক অলপ ধৈৰ্য ধৰি বস্তুখিনি জানি শুনি তাৰপিছত এপ্লাই কৰিব কাৰণ কিছুমানে আৰবান এৰিয়াৰ কাৰণে আপোনালোকক এই পৰ্টেলটোতে এপ্লাই কৰি দি দিব গাঁও অঞ্চলৰ মানুহবিলাকক সেইকাৰণে হয়তো ভুল হ'ব পাৰে গতিকে এইখিনি অলপ সাৱধানতা অৱলম্বন কৰিব জানিব আৰু প্ৰধানমন্ত্ৰী যিটো আৱাস যোজনা গ্ৰামীণ সেইটোৰ কাৰণে এই পৰ্টেলটো তাতে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কিমানটা হৈছে চেংচন কিমান হৈছে কমপ্লিট কিমান হৈছে ফাউণ্ড ট্ৰান্সফাৰ কিমান কৰা হৈছে গোটেইখিনি টকাৰ বিষয়ে কেনেকৈ ঘৰৰ মডেলটো হ'ব গোটেইখিনি বিষয় ইয়াতে দিয়া আছে বা আমাৰ এই যিটো টুইটাৰ হেণ্ডেল আছে মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্ট এইখিনিতে এইটো আপোনালোকে হোৱাটছআপ চেনেলটো বা এই টুইটাৰ হেণ্ডেলটো চাব পাৰে তাতে গোটেইখিনি ইনফৰমেশ্যন পাব যদি এপ্লাইৰ প্ৰচেছখিনি আৰম্ভ হয় তো আশা কৰোঁ আপোনালোক সকলোকে এই ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ যিখিনি ডাউট আছিল এইখিনি ক্লিয়াৰ হৈ যাব লাগে সেইখিনি আপোনালোকে কৰিব পাৰিব আৰু সকলোকে এটা বস্তু দেখুৱাব দিব বিচাৰিছোঁ এই পৰ্টেলটোত যদি আপোনালোকক কোনোবাই পইচা লওঁতে যদি এই ঘৰখন বনাবলৈ যদি পইচা লয় বা তেনেধৰণৰ কিবা প্ৰব্লেম কৰে তেতিয়াহ'লে এই যিটো CP গ্ৰামছ পৰ্টেল আছে কেন্দ্ৰীয় চৰকাৰৰ আণ্ডাৰত তাতে আপোনালোকে কমপ্লেইণ্ট লগ কৰিব পাৰিব গোটেই ডিটেইলছখিনি জনাব পাৰিব সেইটো এটা সুযোগ দি আছে গতিকে সজাগ হৈ থাকক সদায় আৰু নিজে জানি শুনি তাৰপিছত আপোনালোকে এপ্লাই কৰক ইয়াৰ উপৰিঞ্চিও এই পৰ্টেলকেইটাৰ বাহিৰে যদি কোনো ধৰণৰ পৰ্টেল আছে বা কোনোবাই সামাজিক মাধ্যমত জানে তেতিয়াহ'লে প্লিজ আমাক কমেণ্ট কৰি জনাওক কাৰণ আৰু মানুহেও এই বিষয়ে জানিলে সজাগতা হ'ব তো সেইটোৱে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে অলপ চাই চিতি এপ্লাই যাতে কৰে সেইটোৱে মই আপোনালোকৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংক ইউ